এটা কথা কওঁ, আগতকৈ স্ত্ৰী শিক্ষা এতিয়া বহুত বাঢ়িলে। এটা সময়ততো স্ত্ৰী শিক্ষাৰ কথাই নাছিলে। আজি আমি কিমান আগুৱালোঁ, তথাপি আজি নাৰী সম্পৰ্কত পুৰুষৰ ধাৰণা কি? কথাটো শুনিবলৈ অলপ বেয়া হয়, কিন্তু আমাৰ সমাজখনত যিটো পৰম্পৰা চলি আহিছে দেখাত, যিমানেই স্ত্ৰী স্বাধীনতাৰ কথা নকওক কিয়, ক'ৰবাত যেন এটা পুৰুষৰ আধিপত্যসুলভ প্ৰৱণতা এটা থাকি যায়। দেখা পাওঁ বহুত। গতিকে এগৰাকী নাৰীয়ে যেতিয়া শিক্ষিত হৈ উঠে, শিক্ষিত হৈ উঠাৰ পিছত যেতিয়া স্বাৱলম্বী হয়, তাৰ পিছতহে তেওঁ সংসাৰ কৰিব লাগে বুলি মই ভাবোঁ। বহুতো ছোৱালীক মই দেখা পাইছোঁ, কম বয়সতে প্ৰেমত পৰাৰ কাৰণেই হওক বা বিভিন্ন ঘৰুৱা হেঁচাৰ বাবেই হওক, কম বয়সতে বিয়া হৈ যায়। আগৰ দিনৰ কথা বেলেগ আছিল। আগতেতো সেয়া আৰু ছোৱালী মানে কুৰিতেই বুঢ়ী, জাষ্ট গাভৰু হোৱাৰ লগে লগে যেনে তেনে বিয়া দি লেঠা মাৰিব লাগে, পঢ়া শুনাৰ কথা নাই। আজিকালি কিন্তু মাক দেউতাকে ছোৱালীবিলাকক পঢ়ায়, বহুত পঢ়ায়, আৰু এনেকুৱা হয় বহুতে আগো বাঢ়িছে। তথাপি কি হৈ যায়, বহু সময়ত এই যে কম বয়সত বিয়া হৈ যায়, কম বয়সত বিয়া হৈ গ'লে সপোন বহুত থাকে, কিন্তু সেই সপোন ভাগিবলৈ বেছি সময় নালাগে। মোৰ অনুৰোধ থাকিব ছাত্ৰীসকললৈ যে তোমালোকে শিক্ষা জীৱন সম্পূৰ্ণ নকৰাকৈ, স্বাৱলম্বী নোহোৱাকৈ, নিজাকৈ ইনকাম কৰি নিজৰ ভৰিত নিজে থিয় নিদিয়াকৈ হঠাতেই ফটককৈ বিয়া হৈ নাযাবা। মই নিজেই দেখিছোঁ কিমান ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে। চোকা ছোৱালী পঢ়া শুনা কৰাৰ আগতেই, আনকি তাৰ পিছতো সমস্যাৰ সন্মুখীন হৈ যায়। গতিকে খুব সাৱধানতাৰে শিক্ষা গ্ৰহণ কৰি নিজৰ ভৰিত নিজে থিয় দি তোমালোকে পিছৰ জীৱনটোৰ কথা ভাবিবা। এইটো ছোৱালীৰ জীৱনৰ এটা বৰ সাংঘাতিক কথা।